সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰে এগৰাকী সক্ৰিয় সদস্যাই যি অভিযোগ উত্থাপন কৰিছে তাৰ পিছত সমগ্ৰ অসমত ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি বিষয়টো ছাত্ৰ সন্থাৰ মজিয়াত গুৰুত্ব সহকাৰে আলোচনা কৰিম বুলি প্ৰথম দিনৰ পৰাই কৈছোঁ। আৰু যেহেতু সাধাৰণ সম্পাদকগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলে, গতিকে একপক্ষীয়ভাৱে বিষয়টোত আমি আগবাঢ়িব বিচৰা নাছিলোঁ। এতিয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া কালি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিছে। আৰু তাৰ পিছত আমি কালি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, মই আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া আমি তিনিও আলোচনাত মিলিত হৈছিলোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু মই তেখেতক ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ স্বাৰ্থত ছাত্ৰ সন্থাৰ দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণ কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ আৰু এই ক্ষেত্ৰত তেখেতক চিন্তা কৰিবলৈ কৈছোঁ। আমি আশাবাদী, মই কৈছোঁৱেই যে ছাত্ৰ সন্থাই ভৱিষ্যতৰ দিনত যাতে যিকোনো অনীতি, দুৰ্নীতি, নাৰী নিৰ্যাতনৰ ঘটনাত নিজৰ কণ্ঠ বলিষ্ঠভাৱে উত্থাপন কৰি থাকিব পাৰে, ছাত্ৰ সন্থাৰ মজিয়াৰে সৈতে জড়িত হ'বলৈ খুব প্ৰত্যয়েৰে সৈতে, খুব বিশ্বাসৰ সৈতে নিজৰ জীয়ৰীক, নিজৰ ছোৱালীজনীক আগবঢ়াই দিয়া অভিভাৱকসকল যাতে নিশ্চিন্ত হৈ থাকিব পাৰে আৰু ছাত্ৰ সন্থাৰ যাতে ভৱিষ্যতৰ দিনত ভাৱমূৰ্তি অটুট থাকে, সেই কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখি আমি গভীৰভাৱে আশাবাদী যে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই এটি ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু নহ'লে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ মজিয়াত বিষয়টো আলোচনা কৰা হ'ব। এই প্ৰশ্নটো আপোনাৰ হাইপথেটিকেল। ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আছুটো গণতান্ত্ৰিক চিন্তা চেতনাৰে পৰিচালিত এটা সংগঠন। মই কৈছোঁ যে ব্যক্তিতকৈ সংগঠন ঊৰ্ধত, সংগঠনতকৈ সমাজ ঊৰ্ধত। সংবাদ মাধ্যমৰ প্ৰতিক্ৰিয়া, ৰাইজৰ প্ৰতিক্ৰিয়া, পাব্লিক অপিনিয়ন, সেইটো ইতিমধ্যে অসমত কি আপোনালোক আটাই অৱগত। সংবাদ মাধ্যমৰ এজন সক্ৰিয় কৰ্মী হিচাপে আপুনি নিশ্চয় সেই কথাখিনি ভালদৰে জানে। আমি তেখেতক আলোচনাৰ মাজত সেই কথাটো পৰামৰ্শ আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ তেখেতে ইতিবাচকভাৱে সেই পৰামৰ্শ গ্ৰহণ কৰিব। ৰাজ্যিক কাৰ্যনিৰ্বাহক আছে ছাত্ৰ সন্থাৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ সমিতি। ৰাজ্যিক কাৰ্যনিৰ্বাহকেও কথাটো আলোচনা কৰিব আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহকে যেতিয়া কথাটো আলোচনা কৰিব, তেতিয়া তৃণমূল ছাত্ৰ ছাত্ৰীসকল, আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকল সন্মুখীন হৈ থকা প্ৰশ্নসমূহ, অসমৰ সংবাদ মাধ্যমে উত্থাপন কৰি থকা প্ৰশ্নসমূহ, ৰাজহুৱাভাৱে সৃষ্টি হোৱা অভিমত, সেই সকলো কথা গুৰুত্ব সহকাৰে লৈয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।